আজি বাতৰিৰ বাবে আহিছিলো সোণাপুৰৰ ডিগাৰুৰ চেনিমুৰলৈ। এয়া হৈছে চেনিমুৰ বৰচিলা দেহাল। এই স্থানতে অহা ফেব্ৰুৱাৰী মাহৰ 17, 18 আৰু 19 তাৰিখে অনুষ্ঠিত হ'ব 33তম কেন্দ্ৰীয় কাৰ্বি দেহাল ৰংকেৰ কাশী দম উৎসৱ। ভয়ামত বসতি কৰা বৃহত্তৰ কাৰ্বি সমাজখনে প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম মঙ্গলবাৰৰ দিনটোত একত্ৰিত হৈ অপায় অমংগল নাশ কৰি সুখ শান্তি সমৃদ্ধি কামনাৰে চিৰ আৰাধ্য দেৱতা দেহাল আৰ নামৰ ওচৰত পৰম্পৰাগত মাংগলিক ৰীতি নীতিৰে পূজাভাগ আগবঢ়াই আহিছে। আৰু এইবেলি কেন্দ্ৰীয় কাৰ্বি বাংঠে আছেমৰ উদ্যোগত আৰু বৰচিলা আঞ্চলিক কাৰ্বি বাংঠে আছেমৰ সহযোগত উলহ মালহেৰে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিগাৰুৰ চেনিমুৰ বৰচিলা দেহালৰ এই প্ৰাকৃতিক মনোমোহা পৰিৱেশৰ মাজত 33তম কেন্দ্ৰীয় কাৰ্বি দেহাল ৰংকেৰ কাশী দম উৎসৱ উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। আৰু আজি দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ উপস্থিতিত আধ্যাত্মিক ৰীতি নীতিৰ মাজেৰে অনুষ্ঠানটিৰ লাইখুঁটা স্থাপন কৰা হয়। কাৰ্বি নৃত্য গীতেৰে মুখৰিত হৈ পৰিছে লাইখুঁটা স্থাপনৰ এই অনুষ্ঠানটি। ফেব্ৰুৱাৰী মাহৰ 17, 18 আৰু 19 তাৰিখে 3দিনীয়াকৈ অনুষ্ঠিত হ'ব লগা এই উৎসৱত আধ্যাত্মিক অনুষ্ঠানৰ লগতে প্ৰতিদিনেই সন্ধিয়া বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। তাৰিখকেইটা একেবাৰে নাপাহৰিব। 17, 18 আৰু 19 ফেব্ৰুৱাৰী কাৰ্বি দেহাল ৰংকেৰ কাশী দম উৎসৱ সোণাপুৰৰ ডিগাৰুৰ চেনিমুৰত।